প্ৰথমে ক'ব লাগিব যে সৌসিদিনা বিলাস হোটেলত আচলতে যি ঘটনা সংঘটিত হৈছিল তাৰ এক কিছু সময়ৰ পিছতে বুলি ক'ব লাগিব কেইদিনমান বাদ নপৰোঁতে পুনৰ এনে ঘটনা সংঘটিত হৈছে। আৰক্ষী এক বৃহৎ সফলতা বুলি ক'ব লাগিব। মই বৰ্তমান উপস্থিত আছোঁ গণেশগুৰি মাজমজিয়া আৰু এই গণেশগুৰি মাজমজিয়া যদি পোনপটীয়াভাৱে যেতিয়া দৃশ্যাংশ দেখায় এই দৃশ্যাংশ হ'ল এই লুক্স বিউটি পাৰ্লাৰ। মই পুনৰবাৰ দেখাবলৈ অনুৰোধ জনাইছোঁ এইখন আচলতে গণেশগুৰি মাজমজিয়াত স্থিত যি আচলতে লুক্স স্পা আৰু এই লুক্স স্পাতে ঠিক কিছু সময় পূৰ্বে আচলতে আৰক্ষীৰ এটা বৃহৎ দলে মই পোনে জনাইছোঁ আৰক্ষীৰ এটা বৃহৎ দলে যি আচলতে এই ছেক্স ৰেকেটৰ যি এক চিণ্ডিকেট বুলি ক'ব লাগিব এই ছেক্স ৰেকেটৰ সৰ্ববৃহৎ যি আচলতে এই সমগ্ৰ তথ্য ফাদিল কৰিছে আৰু মই পোনপটীয়াভাৱে জনাইছোঁ 4গৰাকী যুৱতী এগৰাকী মহিলা আটক কৰিছে আৰু দুজন পুৰুষক আটক কৰিছে। পোনে মই জনাবলৈ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। এই অন্ধকাৰ ইতিমধ্যে পৰিৱেশ হৈছে যে আৰক্ষীৰ বৃহৎ দল আহি উপস্থিত হৈছেহি আৰু লৈ গৈছে আচলতে চুচুৰাই লৈ গৈছে বুলি ক'ব লাগিব এই যি ছেক্স ৰেকেটৰ যি আচলতে চিণ্ডিকেট আৰু এই সমগ্ৰ পৰিৱেশ যদি পোনপটীয়াভাৱে যদি দৃশ্যাংশত আচলতে দেখাবলৈ চেষ্টা কৰিছোঁ অন্ধকাৰ এক পৰিৱেশ হৈ পৰিছে। তথাপিও আমি দেখাবলৈ চেষ্টা কৰিছোঁ অসম লাইভৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ সৌসিদিনা যি বিলাস হোটেলৰ আচলতে ঘটনা হৈছিল ছেক্স ৰেকেটৰ বৃহৎ এক চিণ্ডিকেট আৰক্ষীয়ে আচলতে অভিযান চলাই আচলতে সফলতা অৰ্জন কৰিছিল। ঠিক একেই আজি দেখিবলৈ পোৱা গৈছে কি যি আচলতে সন্ধিয়াৰ এক পৰিৱেশ আৰু এই পৰিৱেশ মই পোনে যদি দৃশ্যাংশ দেখাবলৈ কওঁ এই যি আচলতে গণেশগুৰি স্থিত আচলতে যি লুক্স স্পা আৰু এই লুক্স স্পাত ইতিমধ্যে 4গৰাকী যুৱতী তাৰে এগৰাকী মহিলা 3গৰাকী যুৱতী আৰু দুজন পুৰুষক আটক কৰিছে। ইতিমধ্যে আৰক্ষীয়ে এক বৃহৎ সফলতা আৰক্ষীয়ে এক বৃহৎ অভিযান চলাইছিল আৰু পোনে জনাইছোঁ এইসকল আচলতে এই যি আচলতে বিনীতা দাস নামৰ এই যি স্পাখনৰ আচলতে স্বত্বাধিকাৰী বুলি ইতিমধ্যে আমাক স্থানীয় লোকে আচলতে মন্তব্য কৰিছে। পোনে জনাইছোঁ দৰ্শকক অসম লাইভৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এই সমগ্ৰ পৰিৱেশ। সন্ধিয়া ঠিক 6:30 বজাৰ পৰা আচলতে আৰক্ষীৰ এক বৃহৎ সফলতা আৰক্ষী চিভিল ড্ৰেছত আহি আচলতে তেওঁলোকে আচলতে যি সংগোপনে আচলতে পৰীক্ষা কৰিছিল নিৰীক্ষণ কৰিছিল এই যি অৰ্থনৈতিক কাৰ্য চলি আছিল আৰু এই কাৰ্য চলাৰ লগে লগে অভিযোগ উত্থাপন হৈছিল। অভিযোগ দিয়াৰ লগে লগে দিছপুৰ আৰক্ষী মহিলা আৰক্ষী লগতে দিছপুৰ পুৰুষ আৰক্ষী ইতিমধ্যে উপস্থিত হৈছিল আৰু সংগোপনে তেওঁলোকে যি আচলতে স্পাখনৰ ভিতৰলৈ গৈছিল আৰু স্পাখনৰ ভিতৰৰ দুৱাৰ বাহিৰৰ ফালৰ পৰা আচলতে যি নক কৰাৰ লগে লগে সমগ্ৰ পৰিঘটনা ওলাই পৰিছিল। এখন ছবি ওলাই পৰিছিল টেলিভিশ্যনৰ অসম লাইভৰ দৰ্শকে ইতিমধ্যে দেখিছে পৰ্দাত আৰু এই সমগ্ৰ পৰিৱেশ মই জনাইছোঁ পুনৰ যিগৰাকী 4গৰাকী আচলতে মহিলা আছিল তাৰে এগৰাকী আচলতে মহিলা আছিল তাৰ 3গৰাকী যুৱতী আছিল। যুৱতী কিগৰাকী আচলতে এটা সেউজীয়া বেগ যদি দৃশ্যাংশ প্ৰতিলক্ষ্য কৰিব তেওঁলোকে এটা সেউজীয়া বেগত ইতিমধ্যে সুৰাৰ যি বটল ওলাইছে আৰু বিভিন্ন ধৰণৰ আচলতে নিচাযুক্ত দ্ৰব্য ওলাইছে বুলি ইতিমধ্যে আৰক্ষীয়ে মন্তব্য প্ৰকাশ কৰিছে আৰু পোনে জনাইছোঁ নলবাৰী আৰু বৰপেটাৰ বুলি যুৱতীসকলক ইতিমধ্যে ঠাৱৰ কৰিছে। কিছু আচলতে সম্পূৰ্ণভাৱে তথ্য দাঙি ধৰা নাই যদিও পোনে আমি জনাইছোঁ যি আচলতে সংঘটিত হৈছিলে ঘটনা আচলতে স্পাখনৰ ভিতৰত অনৈতিক কাৰ্যকলাপ কিছুদিনৰ আগৰে পৰা চলি আহিছিল আৰু সৌসিদিনা দেখা গৈছিল বিলাস হোটেলৰ এক আৰক্ষীৰ বৃহৎ সফলতা অৰ্জন কৰিছিল। ঠিক আজিও ঠিক আচলতে একেই পৰিৱেশ মই যদি অসম লাইভৰ দৰ্শকসকলক পুনৰবাৰ জনাইছোঁ এই সকলো যুৱতীয়ে আচলতে নিশা আচলতে সন্ধিয়া 6 বজাৰ পৰা যি আচলতে সমগ্ৰ যি পৰিঘটনা আজি যি টেলিভিশ্যনৰ দৰ্শক দেখি আছে ইতিমধ্যে পৰ্দাত দেখিবলৈ প্ৰত্যক্ষ কৰিছে ইতিমধ্যে এই যি আচলতে এই যি আচলতে মাদক দ্ৰব্য এই স্পাসমূহত আচলতে চলে সম্পূৰ্ণভাৱে তথ্য ফাদিল হৈছে আৰু আৰক্ষীৰ বৃহৎ সফলতা মহিলা আৰক্ষী তথা দিছপুৰ আৰক্ষীৰ এক বৃহৎ সফলতা 3গৰাকী যুৱতী এগৰাকী মহিলা আৰু দুজন পুৰুষক ইতিমধ্যে আটক কৰিছে। সমগ্ৰ পৰিঘটনাটো যদি এই অন্ধকাৰ হৈ পৰিছে কাৰণ যিহেতু আচলতে এই মাজমজিয়াৰ যি আচলতে গণেশগুৰি মাজমজিয়াৰ স্থিত এই লুক্স স্পাখন আচলতে এটা মহলৰ ওপৰত বিল্ডিঙৰ পৰা এটা মহলৰ ওপৰত আছে আৰু আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ যি স্পাখনৰ যি আচলতে সম্পূৰ্ণভাৱে আচলতে চিল কৰি দিছে আৰু এই যদি দৃশ্যাংশ পোনপটীয়াভাৱে আজি অন্ধকাৰ হৈছে তথাপিও আমি দেখাবলৈ চেষ্টা কৰিছোঁ এই স্পাখন দেখিছে এইদৰে হয়তো দেখিছে আৰু এই স্পাখন ইতিমধ্যে আৰক্ষীয়ে সম্পূৰ্ণভাৱে চিল কৰিছে। হয় সুদিত আৰু জনাব লাগিব যে নলবাৰী আৰু বৰপেটাৰ দুগৰাকী যুৱতী বুলি ইতিমধ্যে চিনাক্ত হৈছে আৰক্ষীয়ে মন্তব্য দাঙি ধৰিছে আৰু ক'ব লাগিব যে বিনীতা দাস যি আচলতে স্বত্বাধিকাৰী এই বিনীতা দাস স্বত্বাধিকাৰী ইতিমধ্যে পলায়ন কৰিছে। স্বত্বাধিকাৰী আচলতে কোনো ধৰণৰ আচলতে ফোনযোগে আচলতে যোগাযোগ কৰা নাই আৰক্ষীয়েও ইতিমধ্যে অভিযান চলাইছে বৃহৎ অভিযান চলাইছে। মই পোনপটীয়াভাৱে দৃশ্যাংশ দেখাবলৈ জিতেনক অনুৰোধ জনাম এই দৃশ্যাংশ মই পোনে জনাবলৈ লৈছোঁ এই দৃশ্যাংশ এই ঠাইতে এই কিছু সময় পূৰ্বে ইতিমধ্যে আৰক্ষীয়ে এক বৃহৎ সফলতা 3গৰাকী যুৱতী এগৰাকী মহিলা আৰু দুজন পুৰুষক